তেওঁলোকে কৰিবলৈ দিয়া নাই, মাত্ৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আছে, যাৰ ফলত কয়লা চিণ্ডিকেট বৃদ্ধি হৈ গৈছে, যাৰ ফলত শিল বালি চিণ্ডিকেট বৃদ্ধি হৈ গৈছে, যাৰ ফলত এতিয়া ড্ৰাগছ এটা নতুন চিণ্ডিকেট এতিয়া বৃদ্ধি হোৱা আমি দেখা পাইছোঁ। আৰু মোৰ সন্দেহ যে যিদৰে প্ৰত্যেক চিণ্ডিকেটৰ লগত কয়লা শিল কাঠ বালি প্ৰত্যেক চিণ্ডিকেটৰ লগত বৰ্তমান চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী জড়িত আছে, একে এই ড্ৰাগছৰ লগতো এই ড্ৰাগছৰ চিণ্ডিকেট লগত এটা বিশেষ মন্ত্ৰী জড়িত হৈ আছে। আৰু সেইকাৰণে মই বাৰম্বাৰ দাবী জনাইছোঁ যে আজি যিদৰে খেলুৱৈসকলৰ ড্ৰাগছৰ টেষ্টিং মাজে মাজে লয়, এই বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকলৰো মাজে মাজে ড্ৰাগছৰ টেষ্ট ল'ব লাগে, লাগিলে বিধায়কসকলৰো লওক। যিহেতু যিসকলে ড্ৰাগছ এই বৰ্তমান চৰকাৰৰ মন্ত্ৰীসভাত লয়, তেওঁলোকে সেই ড্ৰাগছৰ চিণ্ডিকেট লগত জড়িত হৈ আছে মোৰ সন্দেহ। আৰু সেইকাৰণে মই এই দাবী আপোনালোকৰ যোগেদি জনাম। মইতো বিচাৰোঁ আমি সমাজৰ ভিতৰত আমি সমাজৰ মাজত কি বাৰ্তা লৈ যাবলৈ বিচাৰোঁ যে ড্ৰাগছৰ সেৱন কৰিব নালাগে। তো সেইকাৰণে আজি মই বিচাৰোঁ যে মন্ত্ৰীসকল বিধায়কসকলৰ মাজতো এটা স্পট ড্ৰাগছ টেষ্টিং হ'ব লাগে। আৰু মোৰ সন্দেহ যে ড্ৰাগছৰ চিণ্ডিকেট লগত এটা বিশেষ মন্ত্ৰী জড়িত হৈ আছে। পঞ্চায়ত দখল কৰিবনে? আমি চেষ্টা কৰি আছোঁ, কষ্ট কৰি আছোঁ। তেওঁলোকে কৰিবলৈ দিয়া নাই, মাত্ৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আছে, যাৰ ফলত কয়লা চিণ্ডিকেট বৃদ্ধি হৈ গৈছে, যাৰ ফলত শিল বালি চিণ্ডিকেট বৃদ্ধি হৈ গৈছে, যাৰ ফলত এতিয়া ড্ৰাগছ এটা নতুন চিণ্ডিকেট এতিয়া বৃদ্ধি হোৱা আমি দেখা পাইছোঁ। আৰু মোৰ সন্দেহ যে যিদৰে প্ৰত্যেক চিণ্ডিকেটৰ লগত কয়লা শিল কাঠ বালি প্ৰত্যেক চিণ্ডিকেটৰ লগত বৰ্তমান চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী জড়িত আছে, একে এই ড্ৰাগছৰ লগতো এই ড্ৰাগছৰ চিণ্ডিকেট লগত এটা বিশেষ মন্ত্ৰী জড়িত হৈ আছে। আৰু সেইকাৰণে মই বাৰম্বাৰ দাবী জনাইছোঁ যে আজি যিদৰে খেলুৱৈসকলৰ ড্ৰাগছৰ টেষ্টিং মাজে মাজে লয়, এই বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকলৰো মাজে মাজে ড্ৰাগছৰ টেষ্ট ল'ব লাগে, লাগিলে বিধায়কসকলৰো লওক। যিহেতু যিসকলে ড্ৰাগছ এই বৰ্তমান চৰকাৰৰ মন্ত্ৰীসভাত লয়, তেওঁলোকে সেই ড্ৰাগছৰ চিণ্ডিকেট লগত জড়িত হৈ আছে মোৰ সন্দেহ। আৰু সেইকাৰণে মই এই দাবী আপোনালোকৰ যোগেদি জনাম। মইতো বিচাৰোঁ আমি সমাজৰ ভিতৰত আমি সমাজৰ মাজত কি বাৰ্তা লৈ যাবলৈ বিচাৰোঁ যে ড্ৰাগছৰ সেৱন কৰিব নালাগে। তো সেইকাৰণে আজি মই বিচাৰোঁ যে মন্ত্ৰীসকল বিধায়কসকলৰ মাজতো এটা স্পট ড্ৰাগছ টেষ্টিং হ'ব লাগে। আৰু মোৰ সন্দেহ যে ড্ৰাগছৰ চিণ্ডিকেট লগত এটা বিশেষ মন্ত্ৰী জড়িত হৈ আছে। পঞ্চায়ত দখল কৰিবনে? আমি চেষ্টা কৰি আছোঁ, কষ্ট কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।